हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आमी केटामान गुरुत्वपूर्ण प्रश्न आलोचना करिम जिखिनि प्रश्न विभिन्न धৰণৰ गप एग्जामबिलाकत आহি থাকে। অসম টেটৰ ওপৰতো এইবিলাক প্ৰশ্ন দি থাকে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি থাকে। ইভেন কি লেটেষ্ট যিটো স্কুলীয়া ছাত্ৰ ছাত্ৰী ক্লাছ 6ৰ পৰা ক্লাছ 12 লৈকে যিটো NTR পৰা অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সিৰ পৰা যিটো অলিম্পিয়াড পাতিছে সায়েন্স মেথছৰ, তাতেও মেথছৰ ওপৰতে এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে। গতিকে ষ্টুডেণ্টসকলেও চাব পাৰে। যদি আপোনালোকৰ চিনাকি কোনো ষ্টুডেণ্ট আছে তেওঁলোকে ভিডিঅ'টো ফৰৱাৰ্ড কৰি দিব পাৰে আৰু আপোনালোকে নিজেও চাব পাৰে। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি মই যিখিনি প্ৰশ্ন লৈছোঁ সেই প্ৰশ্নটোৰ প্ৰথম প্ৰশ্নটোৰ হ'ল যে এটা ষড়ভুজৰ অন্তকোণ কেইটাৰ সমষ্টি। এটা ষড়ভুজৰ অন্তকোণ কেইটাৰ সমষ্টি কিমান ডিগ্ৰী হয় সেইটো আমি চাব লাগে। ষড়ভুজ এটা কেনেকুৱা ধৰণৰ হ'ব পাৰে প্ৰথমতে আমি সেইটো চাই লওঁ। ষড়ভুজ এটা অৰ্থাৎ মানে যাৰ 6টা বাহু আছে তাক কি বুলি কোৱা হয়? ষড়ভুজ বুলি কোৱা হয়। ঠিক যেনেকুৱাকৈ আপোনাৰ 3টা বাহু থাকিলে ত্ৰিভুজ, 4টা বাহু থাকিলে চতুৰ্ভুজ, 5টা বাহু থাকিলে পঞ্চভুজ, 6টা থাকিলে ষড়ভুজ, 7টা থাকিলে সপ্তভুজ, 8টা থাকিলে অষ্টভুজ, 9টা থাকিলে নৱভুজ আৰু 10টা থাকিলে দশভুজ বুলি কয়। ঠিক কণ্টিনিউৱাছলি এনেকুৱাকৈ থাকে আৰু যে ষড়ভুজ এটাৰ অন্তকোণ কেইটাৰ সমষ্টি। আমি এটা বস্তু জানো অলৰেডি, যিটো আছিল আমাৰ ত্ৰিভুজৰ অন্তকোণ কেইটাৰ সমষ্টি কিমান ডিগ্ৰী আছিল আমাৰ 180 ডিগ্ৰী। কিমান আছিল? 180 ডিগ্ৰী আছিল। ঠিক সেনেকুৱাকৈ এটা চতুৰ্ভুজৰ অন্তকোণ কেইটাৰ সমষ্টি কিমান ডিগ্ৰী আছিল? চতুৰ্ভুজ এটাৰ অন্তকোণ কেইটাৰ সমষ্টি আছিল 360 ডিগ্ৰী আছিল। ঠিক সেনেকুৱাকৈ পঞ্চভুজ, তাৰপিছত ষড়ভুজ, সপ্তভুজত কেনেকুৱাকৈ হয় সেইবিলাক আমি চাব লাগে। ইয়াৰ কাৰণে আমি এটা ফৰ্মুলাত চাম। ফৰ্মুলা হিচাপত আমি চাব লাগিব। ফৰ্মুলা হিচাপত চালে বস্তুটো আমাৰ ইজিভাৱে মনত থাকিব। ঠিক যেনেকুৱাকৈ আমি ত্ৰিভুজৰ কি পাইছিলোঁ? আমি ত্ৰিভুজৰ অন্তকোণ কেইটাৰ সমষ্টি 180 ডিগ্ৰী পাইছিলোঁ। ইয়াৰ কিন্তু বহিস্থ কোণ যিবিলাক আছে, বহিস্থ কোণ কেইটাৰ সমষ্টি কিন্তু কি হ'ব? আমাৰ বহিস্থ কোণৰ সমষ্টি কিমান ডিগ্ৰী হ'ব? 360 ডিগ্ৰী হ'ব। 360 ডিগ্ৰী হ'ব। অৰ্থাৎ যিকোনো বহুভুজৰে বহিস্থ কোণৰ সমষ্টি কিমান ডিগ্ৰী? 360 ডিগ্ৰী। যিকোনো বহুভুজ এটাৰে বহিস্থ কোণৰ সমষ্টি কিমান ডিগ্ৰী আছে? 360 ডিগ্ৰী আছে। এইবাৰ আমি চাম অন্তকোণবিলাক চাম। অন্তকোণবিলাক চোৱাৰ কাৰণে এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল ফৰ্মুলাটো আপোনালোকে লিখি ল'ব পাৰে। ফৰ্মুলাটো হ'ল n-2 ইনটু ব্ৰেকেট দি দিব এইটো। n-2 হোল ইনটু 180 ডিগ্ৰী। n-2 হোল ইনটু 180 ডিগ্ৰী। এই ফৰ্মুলাটো হ'ল যিকোনো বহুভুজ এটাৰ অন্তস্থ কোণৰ সমষ্টি n-2 হোল ইনটু 180 ডিগ্ৰী। n-2 হোল ইনটু 180 ডিগ্ৰীটো কি আছিল আমাৰ? যিকোনো বহুভুজ এটাৰ অন্তস্থ কোণৰ সমষ্টি হ'ল n-2 হোল ইনটু 180 ডিগ্ৰী। এতিয়া আমি চাম ষড়ভুজত, ডেট মিনছ n-টো কি আছিল ইয়াতে? n হ'ল বাহুৰ সংখ্যা। ষড়ভুজ হিচাপত চালে ষড়ভুজত বাহুৰ সংখ্যা 6 আছিল। -2 ইনটু কি আছিল আমাৰ? 180 ডিগ্ৰী আছিল। ডেট ইমপ্লাইজ আমি কি পাই যাম? আমি 4 ইনটু 180 ডিগ্ৰী। ডেট ইকুৱেল টু 4 যা 0 ইকুৱেল টু 0, 4 যা 8, 32, 2, তাৰপিছত 4 যা 3, 4 যা 1, 4 এণ্ড 3 থাকিল, সেইটো সিফালে 3 আছিল। কি হ'ব আমাৰ? 720 ডিগ্ৰী। এনচাৰটো কি হ'ব আমাৰ? 720 ডিগ্ৰী। অৰ্থাৎ ষড়ভুজ এটাৰ অন্তস্থ কোণৰ সমষ্টি কিমান ডিগ্ৰী আছে? 720 ডিগ্ৰী। আৰু ষড়ভুজ এটাৰ বহিস্থ কোণৰ সমষ্টি কিমান ডিগ্ৰী আছে? 360 ডিগ্ৰী। যিটো মই আগতে কৈছিলোঁ যে যিকোনো বহুভুজৰ বহিস্থ কোণৰ সমষ্টি কিমান ডিগ্ৰী হয়? 360 ডিগ্ৰী হয়। ইয়াতে অপশ্যন নম্বৰ এত আছে শুদ্ধ উত্তৰটো। শুদ্ধ উত্তৰটো কি হ'ল আমাৰ? 720 ডিগ্ৰীটো হ'ল আমাৰ শুদ্ধ উত্তৰ। এটা ষড়ভুজৰ অন্তস্থ কোণ কেইটাৰ সমষ্টি কিমান আছিল আমাৰ? 720 ডিগ্ৰী। ঠিক আছে। এতিয়া যদি এই ষড়ভুজটো এটা সুষম ষড়ভুজ হয় তেতিয়া আমি কি কৰিম? সুষম ষড়ভুজ হ'লে প্ৰতিটো অন্তস্থ কোণৰ মান কিমান ডিগ্ৰী আছে? তেতিয়া আমি কি কৰিম? 6 দি প্ৰতিটো অন্তস্থ কোণৰ মান যেতিয়া আমি বিচাৰিম তেতিয়া আমি এইটো পাই যাম আমি 180 ডিগ্ৰী। এক মিনিট। প্ৰতিটো অন্তস্থ কোণৰ মান যেতিয়া আমি চাম, এটা ফৰ্মুলা আছে প্ৰতিটো অন্তস্থ কোণৰ মান। এটা সুষম যদি হয় ষড়ভুজ তেতিয়া 180 ডিগ্ৰী মাইনাছ 360 ডিগ্ৰী ডিভাইডেড বাই n, এইটো এটা ফৰ্মুলা হ'ল। এই ফৰ্মুলা দি আমি কি কৰিব পাৰোঁ? এটা সুষম ষড়ভুজৰ বা এটা সুষম বহুভুজৰ
প্ৰতিটো কোণৰ মান উলিয়াব পাৰোঁ। সো এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে এইটো পাই যাম আমি 180 ডিগ্ৰী মাইনাছ 360 ডিগ্ৰী ডিভাইডেড বাই এনৰ মান কিমান আছিল 6 আছিল 6 দিয়ে এইটো কাটি দিলে কিমান পাম আমি 60 পাম। সো 180 ৰ পৰা যেতিয়া 62 মাইনাছ কৰি দিম আমি 60 ডিগ্ৰীটো মাইনাছ কৰি দিলে কিমান ডিগ্ৰী পাম 120 ডিগ্ৰী পাম। অৰ্থাৎ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী পাম আমি 120 ডিগ্ৰী। এতিয়া আপুনি প্ৰুভ কৰি চাব পাৰে 120 ডিগ্ৰী ইনটু কেইটা আছিল 6টা। সো দ্যাট ইকুয়াল টু 720 ডিগ্ৰী। সো এইটো আমি পাই যাম যদি হুকম থাকে, কিন্তু ইয়াতো হুকম দিয়া নাছিল প্ৰশ্নটোত জাষ্ট দিয়া হৈছে এটা খৰভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি। সেইটো কি আছিল 720 ডিগ্ৰী, যদি হুকমো দিয়ে তথাপি কি হ'ব 720 ডিগ্ৰী হ'ব, আৰু তাৰে প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰীকৈ হ'ব। এতিয়া আমি চাম নেক্সট প্ৰশ্নটো। সো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্নটো যেতিয়া আমি চাম ইয়াতে আছে অষ্টভুজ এটাত কেইডাল কৰ্ণ অংকন কৰিব পাৰি। অষ্টভুজ অৰ্থাৎ 8টা বাহু বিশিষ্ট এটা বহুভুজৰ কেইটা কৰ্ণ অংকন কৰিব পাৰোঁ। সো এতিয়া ফাৰ্ষ্ট প্ৰশ্নটো অষ্টভুজৰ কথা কোৱা হৈছে ইয়াতে যেতিয়া ইয়াতে মই এটা বস্তু চাই ল'ম, এইটো হ'ল প্ৰথমত চাম আমি এটা ত্ৰিভুজৰ কেইডাল কৰ্ণ আছে। এটা ত্ৰিভুজৰ কেইডাল কৰ্ণ আছে। এটা ত্ৰিভুজত কোনো ধৰণৰ কৰ্ণ আঁকিব পাৰোঁ নেকি? নোৱাৰোঁ। এটা ত্ৰিভুজত কেইডাল কৰ্ণ আছে 0। এটা চতুৰ্ভুজত কেইডাল কৰ্ণ আছে? এটা চতুৰ্ভুজত কেইডাল কৰ্ণ আছে 2ডাল কৰ্ণ আঁকিব পাৰোঁ। কেইডাল? 2ডাল। ঠিক এটা পঞ্চভুজত কেইটা কৰ্ণ আঁকিব পাৰোঁ সেইটো আমি চাম। এটা পঞ্চভুজত কেইডাল কৰ্ণ আঁকিব পাৰোঁ? এইখিনি দি আমি পাৰিম, এইখিনিৰ লগতো পাৰিম, এইখিনিৰ লগতো পাৰিম, তাৰপিছত এইখিনিৰ লগতো পাৰিম, এইটোৰ লগতো পাৰিম। সো 1 2 3 4 5 6 7 কেইটা আঁকিব পাৰিছোঁ ইয়াতে? সৰি কেইটা হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা। কেইটা আঁকিব পাৰিছোঁ? 5টা। এটা পঞ্চভুজত কেইটা থাকে? 5টা। তেনেহ'লে এটা অষ্টভুজত কেইটা থাকিব? অপশ্যন কেইটা দিয়া আছে 27 20 14 এণ্ড 9। ঠিক সেনেকুৱাকৈ 6টা। আমি এনেকুৱাকৈ যদি পৰীক্ষাত যদি অংকন কৰিব যাওঁ তেনেহ'লে কি হ'ব আমাৰ বহুত টাইম লাগি যাব। সো আমি শ্বৰ্ট এটা মেথডত চাম যে ইয়াৰ ফৰ্মুলাটো কি আছে। ফৰ্মুলাটো চাবলৈ হ'লে ডাইৰেক্ট মই ফৰ্মুলাটো লিখি দিছোঁ। ফৰ্মুলাটো হ'ল যে যিকোনো বহুভুজৰ যদি কৰ্ণৰ সংখ্যা নিৰ্ণয় কৰিব লাগে তেনেহ'লে ফৰ্মুলাটো আমি লিখিম। ফৰ্মুলাটো হ'ল এনেকুৱা ধৰণৰ n হোল ইনটু n মাইনাছ 3 ডিভাইডেড বাই 2। এইটো হ'ল ফৰ্মুলা। n হোল ইনটু n মাইনাছ 3 ডিভাইডেড বাই 2 হ'ল ফৰ্মুলা। সেই ফৰ্মুলাটো দিয়ে আমি কি কৰিব পাৰিম যিকোনো বহুভুজৰে কৰ্ণৰ সংখ্যা উলিয়াব পাৰিম। সো nটো হ'ল কি বাহুৰ সংখ্যা, য'ত মানে অষ্টভুজ আছে অৰ্থাৎ 8ডাল বাহু আছে। সেই ক্ষেত্ৰত তেনেহ'লে আমি লিখি লওঁ 8 তাৰপিছত 8 মাইনাছ 3 ডিভাইডেড বাই 2। সো এইটো দি কাটি দিলে ইয়াতে 4 পাই যাম, আৰু এইটো মাইনাছ কৰি দিলে কিমান পাম আমি 5 পাম। সো দ্যাট ইকুৱেল টু 4 ইনটু কিমান পালোঁ 5, তলত কি থাকিল 1 থাকিল। সো যিটো নালাগে, অৰ্থাৎ এনচাৰটো কিমান পাম আমি 20। কিমান হ'ব 20। অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ। সো অৰ্থাৎ এটা অষ্টভুজ এডালত কেইডাল কৰ্ণ আছে 20ডাল কৰ্ণ আছে। কেইডাল আছে 20ডাল কৰ্ণ অংকন কৰিব পাৰোঁ। ঠিক সেনেকুৱাকৈ যদি এটা ষষ্ঠভুজৰ কথা যেনেকুৱাকৈ আমি আগতে চাইছিলোঁ ষষ্ঠভুজত কেইডাল হ'ব। সো ফৰ্মুলাটো কি আছিল আমাৰ n হোল ইনটু n মাইনাছ 3 ডিভাইডেড বাই 2 আছিল। সো 6টা থাকিলে কি হ'ব 6 মাইনাছ 3 ডিভাইডেড বাই 2। সো এইটো দি এইটো কাটি দিম, কিমান পাম 3 পাম। তাতে কি পাম আমি 3 এইটো থাকিল, 6ৰ পৰা 3 গ'লে 3 থাকিব। সো দ্যাট ইকুৱেল টু কিমান পাম 9। ঠিক সেনেকুৱাকৈ মই ত্ৰিভুজটো দেখাই দিছোঁ। ত্ৰিভুজত কেইটা আছে? ত্ৰিভুজত আমি যিহেতু 0 বুলি লিখিছিলোঁ চাই লওঁ এতিয়া। সো ফৰ্মুলাটো আৰু এবাৰ লিখিছোঁ n মাইনাছ 3 n হোল ইনটু n মাইনাছ 3 ডিভাইডেড বাই 2। সো এইটোক যদি আমি ত্ৰিভুজৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে 3 হোল ইনটু 3 মাইনাছ 3 সো ডিভাইডেড বাই কি আছিল 2। এইটোত আমি এইবাৰ নাকাটো, কাটিবও নোৱাৰোঁ। কাটিব পাৰিলে 1.5 পাই যাম, নাকাটো। সো দ্যাট ইমপ্লাইজ কি পাম আমি 3 ইনটু সেইফালে ব্ৰেকেটত তাতে কি পাম 3 মাইনাছ 3 ইকুৱেল টু 0 ডিভাইডেড বাই 2। দ্যাট ইকুৱেল টু ওপৰত 0 তলত কি পাম আমি 2। সো দ্যাট ইকুৱেল টু এনচাৰ কিমান পাম 0। অৰ্থাৎ এটা ত্ৰিভুজত কেইডাল কৰ্ণ আছে 0। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে যে অষ্টভুজ এটাত কেইডাল কৰ্ণ অংকন কৰিব পাৰি। অৰ্থাৎ যিকোনো যিমানটাই বাহু বিশিষ্ট নিদিয়ক কিয় তথাপি আমি উলিয়াব পাৰিম। যদি ইয়াতে কিবা কাৰণত যদি 100টা বাহু বিশিষ্ট দি দিয়ে তথাপি আমি উলিয়াব পাৰিম। যদি 100টা বাহু বিশিষ্ট দিয়ে 100, তাৰপিছত 100 মাইনাছ 3 ডিভাইডেড বাই কি লিখিম আমি 2 লিখিম। সো আল্টিমেটলি কিমান পাই যাম এইটো দি কাটি দিলে ইয়াতে 50 পাই যাম। সো দ্যাট ইকুৱেল টু আমি কিমান পাম 50 ইনটু 97। সো 50 ইনটু 97 কিমান হ'ব 0 35 or 5 45 and 3 48
4850 ইমানটা আমি কি পাম আমি কৰ্ণ অংকন কৰিব পাৰিম সো বুজি পাইছে নিশ্চয় এতিয়া আমি চাম নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চনটোত কি আছে নেক্সট কোৱেশ্চনটো হল 10টা বাহু বিশিষ্ট কেটা দিয়া আছে 10টা বাহু বিশিষ্ট এটা হুকম বহুভুজ এটাৰ প্ৰতিটো অন্তকোণৰ মান এই যেটো মই প্ৰথমতে আলোচনা কৰিছো ইয়াতে কেটা দিয়া হৈছে 10টা বাহু বিশিষ্ট দিয়া হৈছে যে 10টা বাহু বিশিষ্ট এটা হুকম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মান লাগে অপশন এ দিয়া আছে 120 ডিগ্ৰী অপশন 2 126 ডিগ্ৰী অপশন সি 90 ডিগ্ৰী আৰু অপশন ডি 144 ডিগ্ৰী সো মই ফৰ্মুলাটো কি কৈছিলো নিশ্চয় মনত আছে ফৰ্মুলাটো কি কৈছিলো সে 180 ডিগ্ৰী minus 360 ডিগ্ৰী divided by কি আছিল আমাৰ n আছিল যত n আছিল কি বাহুৰ সংখ্যা সো এইটো ফৰ্মুলা যদি আমি ডাইৰেক্ট ইউজ কৰি দিও তেনেহলে আমি পাই যাম 180 ডিগ্ৰী minus 360 ডিগ্ৰী divided by কি পাম আমি n ৰ মান 10 n ৰ মান কি আছিল 10 আছিল সো ইয়াৰ পৰা এইটো যদি আমি ক্যান্সেল কৰি দিও কাটি দিও তেনেহলে থাকিল কি 180 ডিগ্ৰী minus কিমান পাম আমি 36 ডিগ্ৰী সো 36 ডিগ্ৰী যদি ইয়াৰ পৰা মাইনাস কৰি দিও সো এটো তো 0 ৰ পৰা 6 মাইনাস কৰিব ন 10 10 ৰ পৰা 6 গলে 4 ডিগ্ৰী থাকিব ইয়াতে কিমান থাকিব 7 7 ৰ পৰা 3 গলে 4 থাকিব ইয়াত 1 থাকিব অৰ্থাৎ 144 ডিগ্ৰী आंसर কি হ'ব 144 ডিগ্ৰী অৰ্থাৎ অপশন নম্বৰ ডি কারেক্ট आंसर হ'ব সো নিশ্চয় বুজিব পাৰিছে যে 10টা বাহু বিশিষ্ট এটা হুকম বহুভুজৰ এটাৰ অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী আছিল 144 ডিগ্ৰী আৰু এটা কন্ডিশনত আমি উলিয়াব পাৰো কেনেকা কয় এটো হল একেটা পদ্ধতি হয় যেটো হল আমি যেহেতু জানো সকলো যিমান কেটাই বাহু নাথাকিও সকলো বহুভুজৰে বহিস্থ কোণৰ সমষ্টি কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে সো 360 ডিগ্ৰী থাকিলে বহুভুজ আৰু অন্তস্থ মানে অন্তকোণ বহিকোণ আৰু অন্তকোণৰ সমষ্টি কিমান ডিগ্ৰী আছিল 180 ডিগ্ৰী আছিল হেতু দি আমি কৰিব পাৰো অৰ্থাৎ আমি 360 ডিগ্ৰী যদি 10 দি ডিভাইড কৰো অৰ্থাৎ 36 ডিগ্ৰী পাম আৰু যেহেতু এটা বহুভুজ আৰু এটা অন্তকোণ এটা বহিকোণ আৰু এটা অন্তকোণৰ সমষ্টি কিমান দিছে 180 ডিগ্ৰীৰ পৰা 36 ডিগ্ৰীটো মাইনাস কৰি দিলে আলটিমেটলি কিমান পাম আমি 144 ডিগ্ৰী পাই যাম ঠিক আছে আমি ফৰ্মুলাটো সিম্পল ফৰ্মুলাটো ইউজ কৰিম একেটা বস্তুই আছে ঠিক আছে এবাৰ আমি চাম নেক্সট কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো আছে এটা প্ৰশ্ন আছে প্ৰশ্নটো হল যে কোনো এটা ত্ৰিভুজৰ দুটা কোণৰ যোগফল তৃতীয় কোণটোৰ সমান হলে ত্ৰিভুজটো হ'ব অপশন নম্বৰ এ আছে বিষমবাহু ত্ৰিভুজ অপশন নম্বৰ বি আছে সমবাহু ত্ৰিভুজ অপশন নম্বৰ সি আছে সমকোণী ত্ৰিভুজ এন্ড অপশন নম্বৰ ডি আছে সমদ্বিবাহু ত্ৰিভুজ সো প্ৰথম কথা এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী আছিল 180 ডিগ্ৰী আছিল এতিয়া কি কৈছে যিকোনো মানে এটা ত্ৰিভুজৰ যিকোনো দুটা কোণৰ যোগফল তৃতীয় কোণটোৰ সমান অৰ্থাৎ সমান হ'বলৈ হলে আলটিমেটলি এটোক আমি 2 দি ডিভাইড কৰিব লাগিব অৰ্থাৎ আলটিমেটলি আমি কি পাই যাম ইয়াতে 90 ডিগ্ৰী পাই যাম অৰ্থাৎ 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী হ'ব লাগিব যেতিয়া 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী হ'ব লাগিব ইয়াতকৈ কম বেছি হ'ব কেতিয়াও হ'ব নোৱাৰে যেতিয়া কম বেছি হ'ব নোৱাৰে তেতিয়া আমি কি পাম এই বস্তুটো এটা 90 ডিগ্ৰী মানে দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী আৰু এটা কোণ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আলটিমেটলি যেতিয়া 90 ডিগ্ৰী থাকিব তেতিয়া তাক আমি কি কম সমকোণী ত্ৰিভুজ বুলি কম ইয়াৰ উত্তৰটো কি হ'ব সমকোণী ত্ৰিভুজ হ'ব যদি আমি ফৰ্মুলা হিচাপত যদি কৰিব যাও সাপোজ ধৰা হল মানে তৃতীয় কোণটো কিমান ধৰা হল সাপোজ ধৰি লৈছো যে তৃতীয় কোণটো যদি x বুলি ধৰি লও তেনেহলে বাকি দুটা কোণৰ সমষ্টি কিমান হ'ব x হ'ব ইকুৱেল টু কি হ'ব তৃতীয় কোণটো যদি x বুলি ধৰো আৰু বাকি দুটা কোণৰ সমষ্টি কিমান হ'ব x এ হ'ব সো দ্যাট ইকুৱেল টু কিমান আছিল আপোনাৰ 180 ডিগ্ৰী আছিল সো দ্যাট ইমপ্লাইজ ইয়াতে কি পাম আমি 2x পাম সো 2x ইকুৱেল টু কিমান ডিগ্ৰী পাম আমি 180 ডিগ্ৰী সো দ্যাট ইমপ্লাইজ x ইকুৱেল টু কিমান পাম আমি সৰি x ইকুৱেল টু কিমান পাম আমি 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা কি কৰিম আমি 2 এটো ডিভাইড কৰিম অৰ্থাৎ কিমান ডিগ্ৰী পাম 90 ডিগ্ৰী সো এটা কোণ অৰ্থাৎ তৃতীয় কোণটো কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে যেতিয়া এটা কোণ 90 ডিগ্ৰী আছে আলটিমেটলি ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ হ'ব আৰু এটা কথা কওঁ ইয়াতে বিষমবাহু ত্ৰিভুজ বিলাক আছে যে বিষমবাহু ত্ৰিভুজ বিলাক হয়তো সমকোণী ত্ৰিভুজ হ'ব পাৰে নাইবা স্থূলকোণী ত্ৰিভুজ হ'ব পাৰে কেতিয়াবা সূক্ষ্মকোণী ত্ৰিভুজ হ'ব পাৰে আৰু সমবাহু ত্ৰিভুজবোৰ সদায় সূক্ষ্মকোণী ত্ৰিভুজ হয় যৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী কৈ হয় আৰু সমবাহু ত্ৰিভুজ এটাক সুষম
ত্ৰিভুজ বুলি কোৱা হয়। এইটো এটা সুষম ত্ৰিভুজ হয়। বিষমবাহু ত্ৰিভুজটো সুষম ত্ৰিভুজ নহয়, সমকোণী ত্ৰিভুজটো সুষমকোণী নহয়, সমদ্বিবাহু ত্ৰিভুজটো সুষমকোণী নহয়, বাট সমবাহু ত্ৰিভুজ এটা কি কোৱা হয়? সুষম ত্ৰিভুজ বুলি কোৱা হয়। য'ত বাহু তিনিটা বাহু সমান আছে, তিনিটা কোণো সমান আছে। আৰু সমদ্বিবাহু ত্ৰিভুজ এটা কেতিয়াবা সমকোণীও হ'ব পাৰে, কেতিয়াবা কি হ'ব পাৰে, এইটো স্থলকোণীয় হ'ব পাৰে, নাইবা এইটো সূক্ষ্মকোণীয় হ'ব পাৰে। ঠিক আছে, আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আজিলৈকে এইখিনি অৰ্থাৎ 4টা প্ৰশ্ন লৈছিলোঁ, এই 4টা প্ৰশ্ন নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফ্ৰেণ্ডছ।